নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চিকেন বিৰিয়ানী। আৰু চিকেন বিৰিয়ানীটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। সেই বিৰিয়ানীটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে বিৰিয়ানীটো। আৰু বিৰিয়ানীটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। আৰু ইয়াতে থাল এটাত বাঢ়িও আছোঁ খাবৰ কাৰণে। চিকেন বিৰিয়ানী বনাবৰ কাৰণে মই এফালে এটা ডাঙৰ চাই বাটি ল'লোঁ আৰু বাটিত দি আছোঁ। সেই প্ৰথমতে চাউলখিনি ধুই ল'ম। তাতে বাসমতি চাউল ল'লোঁ। তাতে কৈছে চাউলকেইটা কিমান ধুনীয়া। তাতে মই 3 পোৱা চাউল ল'লোঁ আৰু চাউলখিনি প্ৰথমতে ভালদৰে ধুই ল'ম। ধুই আধা ঘণ্টামান তিয়াই থ'ম, তেনেহ'লে বিৰিয়ানীটো ধুনীয়া হয়। চাউলখিনি ভালদৰে ধুই ল'লোঁ আৰু অলপখিনি পানী দি এনেদৰে আধা ঘণ্টাৰ কাৰণে অলপ তিয়াই থ'ম। এইফালে লৈছোঁ এয়া লোকেল মুৰ্গীৰ মাংস লৈছোঁ 500 গ্ৰাম আৰু 4টা লোকেল মুৰ্গীৰ কণীও লৈছোঁ। আৰু ইয়াতে 2টা বিলাহী লৈছোঁ ডাঙৰ চাই আৰু ডাঙৰ চাই 3টা পিঁয়াজ কাটি ল'লোঁ এনেদৰে। আৰু এইফালে তেজপাত, দালচিনি, লং আৰু জালুক লৈছোঁ। এইফালে গেছত এটা পাত্ৰ বহালোঁ আৰু ইয়াতে দি আছোঁ ৰিফাইন তেল। তেলখিনি গৰম হৈ গ'ল আৰু এইখিনি মছলাখিনি দি আছোঁ। ইয়াতে দি আছোঁ 4টা কেঁচা জলকীয়া আৰু এতিয়া পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি প্ৰথমতে অলপ গোল্ডেন কালাৰ কৰি ভাজি ল'ম। এতিয়া অলপ লৰাই দি আছোঁ। এনেদৰে পিঁয়াজখিনি ভাজি লৈ আছোঁ। পিঁয়াজখিনি এনেদৰে ভাজি ল'লোঁ। ইয়াত দেখা হৈছে ধুনীয়া এটা কালাৰো হৈছে আৰু ইয়াতে দি আছোঁ কেইটামান নৰসিংহ পাত। নৰসিংহ পাত দিলে ভাল এটা চেণ্টো হয়। আৰু ইয়াতে দি আছোঁ ইয়াত বিলাহী কাটি এইখিনি। বিলাহীখিনি অলপ ভাজি লৈ আছোঁ। আৰু ইয়াতে দি আছোঁ আদা নহৰু। বিলাহীখিনি এনেদৰে ভাজি ল'লোঁ। ইয়াত এখনতে অলপ চামুচটো দি অলপ এনেদৰে পিটিকি অলপ ভাঙিও দি আছোঁ। আৰু এতিয়া দি দিম ইয়াত মুৰ্গী মাংস আৰু কণীখিনি দি আছোঁ। এইখিনিও অলপ টাইম ভাজি ল'ম। মুৰ্গী মাংস আৰু কণীখিনি অলপ টাইম ভাজি ল'লোঁ আৰু ইয়াতে দি আছোঁ 1 চামুচ জিৰা গুড়ি। আধা চামুচতকৈ কম অলপ হালধি গুড়ি দি দিলোঁ আৰু দি দিলোঁ আধা চামুচতকৈ কম অলপ জলকীয়া গুড়ি। আৰু এইখিনি ভালদৰে একেলগত ধুনীয়াকৈ মিক্স কৰি দিম। ইয়াতে দি আছোঁ এতিয়া সোৱাদ অনুসৰি 1 চামুচমান নিমখ। নিমখখিনিও ভালদৰে মিক্স কৰি দি আছোঁ। আৰু এতিয়া দি আছোঁ ইয়াতে অলপখিনি পানী। তাতে মই গৰম পানী দিলোঁ যাতে মুৰ্গী মাংসখিনি অলপ ভিজে। যিহেতু লোকেল মুৰ্গী মাংস অলপ ভিজিব লাগিব ভালদৰে। এতিয়া ঢাকি দি আছোঁ। আহিলোঁ 5 মিনিট পিছত আৰু এতিয়া কণীকেইটা উঠাই দিম। এতিয়া নহ'লে চাউল দিলে আকৌ কণীকেইটা ভাঙি যাব পাৰে। এক্সট্ৰাকৈ এটা বাটিত উঠাই দি আছোঁ। পিছত দিম কণীকেইটা আকৌ। কণীকেইটা উঠাই দিলোঁ আৰু এতিয়া ভালদৰে লৰাই দিলোঁ আৰু এতিয়া দি দিম আগতে ধুই থোৱা চাউলখিনি দি আছোঁ ধুনীয়াকৈ। গোটেইখিনি চাউল দি দিলোঁ। চাউলখিনি এতিয়া ভালদৰে মছলাৰ লগত ধুনীয়াকৈ অলপ ভাজি ল'ম। চাউলখিনি দি এনেদৰে অলপ টাইম ভাজি ল'লোঁ। এতিয়া দি আছোঁ ইয়াতে গৰম পানী আগতেই কৰি থৈছিলোঁ। চাউলে আৰু পানীয়ে সমানে দিম। দেখুৱাইছে চাউলে আৰু পানীয়ে সমানে দিছোঁ। আৰু এতিয়া ওপৰত কণীকেইটা দি আছোঁ।
আৰু এতিয়া ঢাকি দিম 5 মিনিটৰ কাৰণে গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখি দিলোঁ আহিলোঁ 5 মিনিট পিছত এয়া দেখা পাইছে পানীখিনি শুকাই গৈছে আৰু অলপ এনেদৰে লৰাই দি আছোঁ ইমান জোৰকৈ নলৰাওঁ যাতে চাউলখিনি ভাঙি নাযায় লাহে লাহে লৰাই দি আছোঁ আৰু 2 মিনিটৰ কাৰণে ঢাকি দিলোঁ আকৌ আহিলোঁ 2 মিনিট পিছত আৰু এবাৰ লাহে লাহে লৰাই দিলোঁ আৰু এতিয়া বিৰিয়ানীটো হৈ গ'ল দেখা পাইছে কিমান ধুনীয়া হৈছে দেখাতেই যেন লোভনীয় লাগিছে আৰু এতিয়া গেছটো অফ কৰি দিম এতিয়া নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব প্লিজ এটা সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আজি মোৰ ৰেচিপি এইখিনি আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ